নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলোৱে মিছন বসুন্ধৰাৰ যিবিলাক ভিডিঅ' আপলোড কৰোঁ বা আন যিবিলাক স্কিমৰ বিষয়ে আমি ভিডিঅ' আপলোড কৰোঁ মোলৈ বহুতে কমেণ্ট কৰে জানিবৰ কাৰণে কিবা মানুহৰ মনত ডাউট থাকে সেয়া মোৰ পূৰ্বৰ এজন অতি প্ৰিয় ভিউৱাৰ্ছ শিৱম মণ্ডল তেওঁ প্ৰথমৰ পৰা ওয়েলেছ অসম ইউটিউব চেনেলত মিছন বসুন্ধৰাৰ ভিডিঅ'বিলাক চাই আছিল আৰু মই আপোনালোকক সকলোকে অনলাইনৰ গাইডেন্সবিলাক দি আছিলোঁ এতিয়া মোলৈ তেওঁৰে এপ্লিকেশ্যন ৰিজেক্ট হৈছে সেই সংক্ৰান্তত তেওঁ মোলৈ কমেণ্ট কৰিছিল আৰু আপোনালোক সকলোকে সেই কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত এই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ মই আৰু আপোনালোক সকলোকে জনাম যে সেই যিটো ৰিজেক্ট হৈছে এপ্লিকেশ্যনখন সেই এপ্লিকেশ্যনখন ৰিজেক্ট হোৱাৰ কাৰণটো কি আৰু এতিয়া কি কৰিব লাগিব এটা মই প্ৰাইমাৰী সলিউশন বা এটা আইডিয়া দিছোঁ আপোনাক আৰু আপোনালোকৰ যদি এনেধৰণৰ এপ্লিকেশ্যন কিবা হৈছে প্ৰবলেম হৈছে ৰিজেক্ট হৈছে নিশ্চয় আপোনালোকে এপ্লিকেশ্যনখন চেক কৰি ল'ব চেক কৰি পেলাই যদি এনেধৰণৰ কিবা ষ্টেটাস আহিছে যেটো আপোনালোকে বুজি পোৱা নাই কমেণ্ট কৰিব নিশ্চয় আপোনালোকৰ এই ষ্টেটাসৰ ওপৰত ভিত্তি কৰি মই ৰিপ্লাই কৰিম যাতে আপোনালোক সকলোৱে বুজি পায় কাৰণ ইমান দিনে আপোনালোকে কষ্ট কৰি যেহেতু এপ্লিকেশ্যনখন কৰিছে এতে নিশ্চয় আপোনালোকৰ জনাৰ দৰকাৰ আৰু যদি আপোনালোকে ইয়াৰ ওপৰঞ্চিও কমেণ্ট কৰিব নোৱাৰে নিশ্চয় আপোনালোকৰ চক্ৰ বিষয়ে কাৰ্যালয় অফিচত গৈ পেলাই যোগাযোগ কৰিব নিশ্চয় তেওঁলোকে আপোনালোকক হেল্প কৰি দিব কিয় ৰিজেক্ট হৈছে বুলি এতিয়া বলক শিৱম মণ্ডলৰ যেটো কমেণ্ট আছে সেই কমেণ্ট ভিউৱাৰ্ছ আপুনি কমেণ্ট কৰা নেৰেশ্যনটো হল ৰিজেক্টেড বাই সিও পজেশ্যন অভাৰ এপ্লাইড ফৰ ল্যান্ড ইজ এন এন্টিটি আদাৰ দেন এপ্লিকেণ্ট ইয়াৰ মিনিংছটো আপুনি সিম্পল ভাষাত বুজি লওক যে আবেদন কৰা ভূমিটোৰ দখল পজেশ্যন অন্য কোনো ব্যক্তিৰ হাতত আছে আপুনি যিখিনি এপ্লাই কৰিছে সেইটো অন্য কোনো ব্যক্তিৰ হাতত আছে আপোনাৰ দখলত সম্পূৰ্ণ নাই বা অনুকূল ৰেকৰ্ড আপুনি যেনেকা ৰেকৰ্ড জমা দিছে সেই ওচৰৰ আৰু এজনেও সেম তেনেকা ৰেকৰ্ড হয়তো দিছে আপোনাৰ নামতো নহয় সেই দলিলটো যেটো দলিল আপুনি এপ্লাই কৰিছে বা যিখিনি কাগজ পাতি আপোনালোকে জমা কৰিছে উপযুক্ত প্ৰমাণ হোৱা নাই যে আপোনাৰ এপ্লিকেশ্যনখনত তাৰ ফলত আপোনাৰ আবেদনটো বাতিল হৈছে কিন্তু ইয়াতে গুৰুত্বপূৰ্ণ এটা বিষয় হল আপোনাক ক'ব বিচাৰিছোঁ উদাহৰণ হিচাপে আপুনি যিডোখৰ মাটি এপ্লাই কৰিছিল 2 নম্বৰ যদি দাগ হয় এক্সাম্পল XYZ যেটো থাকিব সেই দাগটোত যদি 2 বিঘা মাটি থাকে আৰু আপুনি আৰু এজন মানুহ দুজন মানুহ দখলত থাকে সেই দাগটোৰ ভিতৰত আৰু আপোনাৰ অংশত 1 বিঘা 10 লোচা মাটি ধৰলক দখলত আছে আৰু বাকি মাটিখিনি সেই মানুহজনৰ দখলত আছে এতিয়া আপুনি নজনাকে আপোনাৰ মাটি জোখমাখ নকৰাকে সেই মাটিডোখৰ আপুনি 1 বিঘা 30 লোচা যদি এপ্লাই কৰি দিছে আৰু সেই মানুহজনে সেম তেওঁলোকৰ তাৰ যিমান আছে হিমানখিনি এপ্লাই কৰে তেতিয়া কৈ মাটিটো অভাৰ দেখাব তেনে ক্ষেত্ৰতো ৰিজেক্ট হয় কাৰণ পট্টাত মাটি যিমানখিনি আছে দাগত যিমানখিনি মাটি আছে কি কিমান পৰিমাণৰে মাটি হ'ব লাগিব দখলত সেই কাৰণে এপ্লাই কৰাৰ আগত আপোনালোকে যিকেইখন মাটি আছে য'ত আপোনালোকে এপ্লাই কৰিব তাত সম্পূৰ্ণ জোখমাখ কৰি সঠিক হিচাপে সেই দাগৰ অংশত যিমান মানুহ আছে সবে মিলি টোটেল মিলাই পেলাই এপ্লাই কৰিব লাগিছিল হয়তো আপুনি শুদ্ধ এপ্লাই কৰিছে বেলেগ আন এজনে ভুল এপ্লাই কৰি দিছে মানে তেওঁৰ হিচাপতকৈ মাটি বেছি এপ্লাই হৈ গ'ল এতিয়া মাটিৰ যিডোখৰ জিঅ'টেক হৈছিল ভেৰিফাই হৈছিল তেতিয়া সেইখিনি মণ্ডলে ক'ব নোৱাৰিব কাৰণ তেতিয়া পাৰ্টিকুলাৰ আপোনাৰ মাটিটোৱে জিঅ'টেক কৰে যেতিয়া সম্পূৰ্ণ ৰেকৰ্ড সব ফালৰ পৰা যাব তেতিয়া অটোমেটিকলি মানে বুজি পাব এতিয়া এক্সাম্পল 2 বিঘা মাটিহে পট্টা হ'ব লাগিছিল তাত যদি আপোনালোকে 2 বিঘা 10 লোচা মাটি অভাৰ এপ্লাই কৰি দিয়ে কেনেকা হ'ব হেহে এনেধৰণৰ এংগেল থাকিব পাৰে গতিকে সঠিক ইনফৰমেশ্যনটো জানিবৰ কাৰণে আপোনাৰ এপ্লিকেশ্যনৰ আপুনি অতি শীঘ্ৰে চক্ৰ বিষয়ৰ কাৰ্যালয়ত গৈ আপোনাৰ ওচৰৰ যিজন লাটৰ LM আছে লাট মণ্ডল তেওঁৰ লগত যোগাযোগ কৰিব নিশ্চয় আপোনাক এই সংক্ৰান্তত হেল্প কৰি দিব জনাব কি হৈছে কি হোৱা নাই আৰু খুব সম্ভৱ এতিয়া যেহেতু আপোনাৰ ৰিজেক্ট হৈছে এই এপ্লিকেশ্যনখন একমাত্ৰ আপুনি এতিয়া আৰু ৰিটাৰ্ণ কৰাৰ কোনো উপায় নাই গতিকে আপুনি পৰামৰ্শ ল'ব তেওঁলোকৰ ফালৰ পৰা যে এনেধৰণৰ এপ্লিকেশ্যন যিবিলাক ৰিজেক্ট হয় যি কাৰণত
সেই কাৰেণ্টটোৰ যদি আপোনালোকে সলিউশন কৰি দিব পাৰে যিখিনি প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰয়োজন আছে বা কিবা দখলৰ যদি প্ৰবলেম হৈছে সেইখন ৰিকুৱেষ্ট ফৰ ৰিকনসিডাৰেশ্যন অফ এপ্লিকেশ্যন সেই এপ্লিকেশ্যনটো ৰিকনসিডাৰেশ্যন কৰিবৰ কাৰণে উপায় আছে নেকি যদি থাকে মোলৈ কমেণ্ট কৰিব মই আপোনালোকক এখন এপ্লিকেশ্যনৰ ফৰ্মেট দি দিম আৰু আপোনালোকে যিকোনো মানুহৰ পৰা এখন ৰিকুৱেষ্ট ফৰ ৰিকনসিডাৰেশ্যন অফ এপ্লিকেশ্যন নম্বৰটো দি পজিশ্যন অবজেকশ্যন দি পেলাই আপোনাৰ ডিটেইলছখিনি লিখি যেনেকা এক্সাম্পল ৰেসপেক্টেড ছাৰ মেডাম মাই এপ্লিকেশ্যন নম্বৰ ইমান আণ্ডাৰ দ্য স্কিম মিছন বসুন্ধৰা হেজ বিন ৰিজেক্টেড stating possession over the applied for land is of an entity other than applicant. I hereby submit additional documents to prove my possession ownership. Ownership দেখুৱাবৰ কাৰণে আপুনি যিখিনি প্ৰয়োজন দেখুৱাব পাৰিব লিষ্ট অফ ডকুমেণ্টছ দি পেলাই চেল টিট যিখিনি আছে I request you kindly re-examine my case with these documents and provide guidance on any further step required. Attach certified copies of all supporting documents লিখি পেলাই থ্যাংকিং নিজৰ সহি কৰি এনেকৈ এখন এপ্লিকেশ্যন দি আপুনি চাব পাৰে কিন্তু এইটো হ'বনে নহয় মই ক'ব নোৱাৰোঁ জাষ্ট মই আপোনাক এটা আইডিয়া দিছোঁ আশা কৰোঁ আপুনি বুজি পাইছে মোৰ প্ৰিয় ভিউৱাৰ্ছ শিৱ মণ্ডল এনেধৰণৰ বহুতৰে হ'ব পাৰে হয়তো আপোনালোকে এক্সামিন নকৰে এনেধৰণে এক্সামিন কৰিব লাগে এপ্লিকেশ্যন যিটো ৰিজেক্ট হৈছে কি কাৰণত হৈছে নিশ্চয় আপোনালোকে এই বিষয়ে হেল্প পাব আশা কৰোঁ আপোনালোক সকলোকে মই যিমান পাৰিছোঁ এই ভিডিঅ'টোতে চেষ্টা কৰিছোঁ বুজাবৰ কাৰণে আৰু বুজিয়ে পাইছে শিৱ মণ্ডল বা আন ভিউৱাৰ্ছসকলেও যদি চাইছে আপোনাৰ এনেধৰণৰ পজিশ্যনৰ ওপৰত আপোনাৰ মানে ষ্টেটাছ দেখুৱাইছে নিশ্চয় আপোনালোকে চেক কৰি ল'ব আৰু সকলোৱে চেক কৰিব নিজৰ এপ্লিকেশ্যনখন কাৰণ কি হৈছে কি হোৱা নাই আপোনালোকে গম পাব ধন্যবাদ থ্যাংক ইউ পৰৱৰ্তী সময়ত লগ পাম নতুন এটা ভিডিঅ'ত